অনুপ্ৰাণিত কৰে ইয়াৰ বিষয়ে সকলো পুংখানুপুংখৰূপে গোটেইখিনিক জানিবলৈ ব্যৱস্থা কৰে অসমবাসী ৰাইজ ইয়ালৈ আহক আৰু মই এইকেইদিনটো আৰু বিহুতি হওক এনেকে ঘূৰি ফুৰিছো যদি কথা মই বৰকে নাজানো ভোটটো দিওঁতে মোৰ অকণমান ভয় লগা অৱস্থা হয় ক'ত দিম ক'ত নিদিম ধৰক বৰক অৱস্থা হয় তেনেকুৱা ক্ষেত্ৰত মই এইবোৰ কথা নাভাবো যে আমাৰ দেশখনৰ ভাল হলে ভাল পাওঁ কাৰণ 4টা এইচৰ ওপৰত নিৰ্ভৰ কৰি চলি আছো হেড হেণ্ড হাৰ্ট এণ্ড হেল্থ 4টা এইচ হেড হেণ্ড হাৰ্ট এণ্ড হেল্থ এইকাৰণে কৈছো যে প্ৰৰোচনা বিভ্ৰান্ত নহৈ আমাৰ জন্মভূমিৰ অনুকূলে আমি কাম কৰা উচিত আমাৰ মগজুৰ অনুকূলে আমি কাম কৰা উচিত আৰু দ্বিতীয়তে হৈছে হেণ্ড এই হাত দুখন আমি অকামিলা কৰিব নালাগে এই হাত দুখন আমি বেয়া বস্তু চুবৰ বাবে নহয় আপোন হাত জগন্নাথ কৰ্মই ধৰ্ম হওক কাৰণ ইয়ালৈ যিসকল আহিছে বেছিভাগে কৰ্মী সকলোৱে কৰ্মী বুলি মোৰ অনুমান হৈছে আপোন হাত জগন্নাথ আৰু তৃতীয়তে হৈছে হাৰ্ট আছে মই কৈছো তাৰ ভিতৰত যদি কোনোবা ল'ৰাহঁতে যদি নিজৰ শৰীৰটোৰ বিষয়ে চিন্তা নকৰাকৈ এই ৰজনীগন্ধা তিৰংগা ইত্যাদি এনেধৰণৰ বেয়া বস্তুবিলাক সেৱন কৰে তেতিয়াহ'লে কি হ'ব যে অল্পায়ু হ'ব এই বেয়া বস্তুবিলাক খালে কি হ'ব আমাৰ শৰীৰত হানি হ'ব এতেকে সকলোলৈকে দীৰ্ঘায়ু হওক আৰু মোকো এনেধৰণে মাতি আনি আপোনালোকে ইয়াত এইখিনি সন্মান যচা বাবে মই সঁচাকৈ কৃতাৰ্থ হৈছো এই আলিবাটে দি গ'লে মোৰ সদায় মনত পৰিব ধন্যবাদ আমাৰ মাজলৈ বাইদেউ আহিলে মই যেতিয়া বাইদেউলৈ প্ৰথম ফোনটো কৰিছিলোঁ তেতিয়া বাইদেউ কালি ৰাতি মোক কৈছে মাইবেলা কেনেকৈ যাওঁ কি কৰোঁ মই যাওঁনে মই কৈছোঁ বাইদেউ আহিবই লাগিব তাৰপৰা বাইদেউ কৈছে যদি মোক বাটত তাই আমি জ্বলাওঁ কি হয় তথাপিতো তাৰপিছত মই কামৰূপ মহানগৰৰ আৰক্ষী অধীক্ষক আৰু অসমৰ মহাআৰক্ষী প্ৰবন্ধকৰ লগত যোগাযোগ কৰিলোঁ তেখেতে ক'লে যে বাইদেউক আমি আগবঢ়াই দিম আৰু সেইদৰে মই এই চেগতে মহাআৰক্ষী পৰিদৰ্শক মহোদয় ডিজিপি ছাৰলৈ নিমছ গ্ৰুপৰ ফালৰ পৰা বাইদেউক আমাৰ এইখিনিলৈকে পোৱাৰ ক্ষেত্ৰত যি সহায় কৰিলে মই তেখেতৰ বন্ধুত্ব তথা তেখেতৰ যি মহানুভতাক মই শলাগ জনাইছোঁ বাইদেউ আমাৰ মাজত আহি উপস্থিত হোৱাত ময়ো শলাগ লৈছো আৰু সদায় কৃতজ্ঞ হৈ থাকিম আগলৈকেও আমাক এনেকুৱাকে আগবঢ়াই দিয়াত যদি সহায় কৰে চেতনা দাস বুলি নহয় শিল্পী সাহিত্যিক যিসকলে আমাৰ এই জন্মভূমিৰ হকে কাম কৰি আছে তেওঁলোকক এনেধৰণে যাতে সহায় সহযোগ আগবঢ়ায় মই নেমছৰ ফালৰ পৰা চেতনা দাসে কৈছো ধন্যবাদ অৱশ্যে এইখিনিতে মই ফোন কৰিয়ে আছোঁ ইতিমধ্যে এয়া নগাঁও আৰক্ষী অধীক্ষকে ফোন কৰিছে যে বাইদেউ পালেগৈনে মই ক'লোঁ বাইদেউ আমি সোমোৱাই আনিলোঁ তাৰপিছত ডিজিপি ছাৰে ফোন কৰিছে তেখেতেও সুধিছে পালেগৈনে বাইদেউ পালেহি গতিকে মই অসম আৰক্ষী বিভাগৰ এই মানুহজন যোৱাই নাই চাহত বহিলে তাৰ মহেন্দ্ৰ মানে বেকাই লাগে আজি মহেন্দ্ৰতা বহিয়ে দিলে বাইদেউ এই অপেক্ষা দুটা মহেন্দ্ৰ আমাৰ মাজত আমি মহেন্দ্ৰক আমাক দম জনাইছোঁ আমাৰ চিকান্ত কৰি ছাৰ চিকান্ত মন্ত্ৰী আমন্ত্ৰণ জনাইছোঁ ছাৰ আমাক মন্ত্ৰী যাব আমি বাইদেউ এই প্ৰগ্ৰেমত আছে পিছত কথা পাতিবি এই নেমছৰ প্ৰগ্ৰেম হৈ আছে ৰেকৰ্ডিং কৰি আছে আৰু আমাৰ আপোনালোক সকলোৰে সহযোগিতাৰ কাৰণে এনে পৰিকল্পনা বাস্তৱত দেখিবৰ কাৰণে নিমছৰ পদূলি ছাৰ সঁচাকৈ আজি উদুলি মুদুলি গতিকে নিমছৰ শিক্ষকগীতৰ স্ৰষ্টাজনক এষাৰ বক্তব্য ৰখাৰ বাবে অনুৰোধ জনালোঁ মঞ্চত উপবিষ্ট বিশিষ্ট অতিথিসকল আৰু উপস্থিত ৰাইজ তথা ছাত্ৰ ছাত্ৰীসকল
মই বিশেষ কথা নকওঁ, মাত্ৰ নেইমছৰ আজিৰ এই উদ্যোগক মই শলাগ লৈছোঁ। অসমীয়া পৰম্পৰাগত খাদ্য সংস্কৃতিৰ ৰক্ষাৰ কাৰণে যি উদ্যোগ তেখেতসকলে হাতত লৈছে তাৰ কাৰণে আহ্বায়কসকলক মই ধন্যবাদ জনাইছোঁ। আৰু গোধন প্ৰতিযোগিতাৰ দৰে মই আগতে শুনা নাই এনেকুৱা প্ৰতিযোগিতা হোৱাৰ কথা, এই প্ৰথম দেখিছোঁ। এই গোধন প্ৰতিযোগিতাৰ দৰে প্ৰতিযোগিতা অনুষ্ঠিত কৰি তেখেতসকলে আমাৰ গোধনৰ প্ৰতি যি সদ্ভাৱ প্ৰকাশ কৰিছে আৰু এই গোধনক লালন পালন কৰাৰ কাৰণে যি উৎসাহ যোগাইছে তাৰ কাৰণেও মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। মই বিশেষ নকওঁ, ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মৰাৰ আগতে মোক ইয়ালৈ মাতি আনি সন্মান যচাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। ৰঞ্জিতা মেমক মই মঞ্চত বিচাৰিছোঁ। ৰঞ্জিতা মেমক এয়া আমাৰ মাজত আহি উপস্থিত হৈছে, আমি আমন্ত্ৰণ জনোৱা যুৱ প্ৰজন্মৰ এগৰাকী সাৰ্থক, যাৰ কণ্ঠত শক্তি আছে, যি এগৰাকী আমাৰ মৰমৰ শিল্পী পংকজ নেত্ৰী আমাৰ মাজত উপস্থিত হৈছিল। পংকজক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। পংকজক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এয়া পংকজ নেত্ৰী আমাৰ মাজত আহিব, পংকজক আমি আমন্ত্ৰণ জনাইছোঁ মঞ্চলৈ। আমাৰ মাজত উপস্থিত আছে মোৰ আমাৰ সতীৰ্থ বুলি ক'ব পাৰি, সকলোৱে মৰমৰ, সকলো সময়তে চিনি পাওঁ। তেওঁ হৈছে গৌতম, সাংবাদিক বন্ধু গৌতম। আমি গৌতমক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। গৌতমক আমি মঞ্চলৈ আমন্ত্ৰণ জনাই আহা। ঠিক আছে, এয়া আমি উদীয়মান গায়ক, আমাৰ মৰমৰ গায়ক। আমি সকলো সময়তে তাক লগ পাওঁ। আচলতে নেইমছ পৰিয়ালৰ এজন সদস্যৰ দৰে সি হৈছে এতিয়া জনপ্ৰিয় গায়ক পংকজ নেত্ৰী। আমি পংকজ নেত্ৰীক এখনি ফুলাম গামোচাৰে এয়া সম্বৰ্ধনা জ্ঞাপন কৰিছে আমাৰ অধ্যক্ষ মহোদয়ে। ইয়াৰ পাছতে আমি ডক্টৰ প্ৰাণ বৰুৱা ছাৰক শুভেচ্ছামূলক বক্তব্য জনালোঁ। মঞ্চত উপবিষ্ট অসমৰ এগৰাকী বিশিষ্ট অভিনেত্ৰী চেতনা দাস মোৰ কাষতে বহি আছে। মই খুব ধন্য মানিছোঁ। ছবিত দেখি থাকোঁ, টিভি ৰঙীন পৰ্দাত দেখোঁ, আজি কাষতে বহিবলৈ পাই বহুত ভাল লাগিলে। আৰু আপুনি বহুত কষ্ট কৰি হৃদয়ত অন্তৰত কোনো ভয় সংশয় নাৰাখি গুৱাহাটীৰ পৰা 308 কিলোমিটাৰ আহি যোৰহাট পালেহি। তাৰ কাৰণে এই অনুষ্ঠানটোৰ সদিচ্ছা আছে কাৰণে আহিছে। আৰু বিশেষকৈ নেইমছ গ্ৰুপ অফ কলেজ আছে, এই অনুষ্ঠানটো যে ইয়াত আয়োজন কৰিছে এইটো খুব ভাল কথা। সেইকাৰণে অসম এখন কৃষি প্ৰধান দেশ, কৃষিৰ লগত জড়িত এটা অনুষ্ঠান ইয়াত হৈছে এখন পথাৰত। এই পথাৰখনত আয়োজন কৰা হৈছে দুটা কথা, এটা হ'ল ন ৰন্ধা প্ৰতিযোগিতা, আনটো হ'ল গোধন প্ৰতিযোগিতা। ন লোৱা ন খোৱা এইটো আমাৰ অসমৰ এটা পৰম্পৰা। আৰু গোধন গৰুৰ লগত আমাৰ কৃষি জড়িত, আমাৰ সংস্কৃতি জড়িত। এইটো নতুন এটা ভাৱ, এটা ধাৰণা লৈ নেইমছ গ্ৰুপ অফ কলেজ আছে যিটো এটা পদক্ষেপ লৈছে। এইটো কাৰণে মই নেইমছ পৰিচালনা সমিতিৰ মই এগৰাকী সদস্য হিচাপে মই যথেষ্ট আজি মই গৌৰৱান্বিত আৰু মই অতি ভাল পাইছোঁ। আৰু এই প্ৰতিযোগিতাই যি এইবছৰ প্ৰথম আয়োজন কৰিছে, প্ৰবলি সম্ভৱতঃ এই উজনি অসমত প্ৰথম হৈছে বুলি মই ভাবিছোঁ। আৰু ভৱিষ্যতে ইয়াক আৰু বহল ভিত্তিত হ'ব বুলি মই আশা কৰিছোঁ। কাৰণ ই কিছুমান নতুন বাৰ্তা কঢ়িয়াই আনিব। কাৰণ আমাৰ এতিয়া দেখা যায় অসম এখন কৃষি প্ৰধান দেশ হ'লেও খেতিয়কৰ সংখ্যা লাহে লাহে কমি আহিছে। কৃষিৰ প্ৰতি মানুহৰ যিটো আগৰ যিটো অনুৰাগ আছিল সেইটো লাহে লাহে অলপ কমিবলৈ আৰম্ভ কৰিছে। মই ভাবিছোঁ এনেধৰণৰ প্ৰতিযোগিতা পাতি অনুষ্ঠিত কৰি পুনৰ আমি কৃষিৰ যিটো আমাৰ অৰ্থনীতি এইটো টনকিয়াল কৰিবৰ কাৰণে বা এই আকৰ্ষণ কৰিবৰ কাৰণে যুৱ প্ৰজন্মক লৈ যাবৰ কাৰণে এনেধৰণৰ প্ৰতিযোগিতাৰ প্ৰয়োজনীয়তা আছে। মই নেইমছ গ্ৰুপ অফ কলেজেছৰ সকলোসমূহ কৰ্মচাৰী কৰ্মীবৃন্দক আৰু স্বত্বাধিকাৰী সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই অকণমান দুআষাৰ ক'বৰ কাৰণে মোক কোৱাৰ বাবে মই ৰুবুল মাহবুল্লাহ প্ৰমুখে সকলোকে মই মোৰ কৃতজ্ঞতা জনাইছোঁ। আজি আমি সম্বৰ্ধনা জনোৱা অসমৰ শিল্পী, বিখ্যাত শিল্পী ঢোলৰ ৰজা, যি আচলতে ঢোলটো নবজালে ভালেই নালাগে। মোক বাৰে বাৰে কালি পৰহি যোগাযোগ কৰাৰ পিছৰ পৰা ফোন কৰিয়ে আছে যে আমাৰ ঢোলটো লৈ যাওঁ আমি।
মই ক'লো ছাৰ ঢোলটো আনিব নালাগে, তথাপিতো ছাৰ ক'লে নাই মই কিবা এটা হ'লেতো গামেই। আচলতে মহেন্দ্ৰ ওজা ক'বলৈ আহিলে কিবা এটা নাগালেতো ভালেই নালাগে। গতিকে চেতনা বাইদেৱে যদি হাঁহি এটা নেমাৰে, চেতনা বাইদেৱে যদি কাৰোবাক নহঁহায়, মহেন্দ্ৰ ওজা যদি ঢোলটো নবজায়, তেতিয়াহ'লে অসমীয়া সংস্কৃতি কোন দিশে যাব? গতিকে মৰমৰ মহেন্দ্ৰ আমাৰ মাজতে আছে। মহেন্দ্ৰজন আজি নেমছ গ্ৰুপ কলেজৰ সৌজন্যত আয়োজিত ন ৰন্ধা প্ৰতিযোগিতা আৰু গোধন প্ৰতিযোগিতাত উপস্থিত সমূহ বিশিষ্ট অতিথি, আমাৰ চেতনা বাইদেউকে মুখ্য কৰি বিশিষ্ট অতিথিসকলো আৰু শ্ৰদ্ধাৰ ৰাইজ শিক্ষাগুৰুসকল সকলোকে মই আগন্তুক ভোগালীৰ পুলক অভিনন্দন জনালোঁ। আমাৰ আমাৰ কি মাইবেলা ৰুবুল মাইবেলা ডাঙৰীয়া মোলৈ টেলিফোন কৰিছিলে, মই চিনি নাপাওঁ, যোৰহাটৰ এটা প্ৰতিষ্ঠানৰ পৰা তেখেতে টেলিফোন কৰিলে যে অকণমান ঢোলৰ অনুষ্ঠান এটা কৰিব লাগে। মইতো ঢোল বজাই ভালেই পাওঁ, ঢোল বজাবলৈ মাতিলেতো খুব ভাল লাগে, বজাম বুলি সাজু হ'লোঁ। আৰু মোৰ সতীৰ্থসকলকো ক'লোঁ যে 11 তাৰিখে এটা আমি নেমছ গ্ৰুপ অফ কলেজৰ এটা অনুষ্ঠানত ঢোল বজাবলৈ যাব লাগিব, সকলো সাজু হ'লোঁ। তাৰপিছত তেখেতে টেলিফোন কৰিলে যে ঢোলটো আনিব নালাগে, ঢুলীয়া হৈ আহিব নালাগে আৰু এনেই আহিব। তথাপিতো আহিম বুলি ভাবিলে যেতিয়া মই গুচি আহিলোঁ, আৰু তেখেতক ক'লোঁ ঢোলটো লৈ যাম নেকি? বোলে নালাগে। যিহেতু ঢোলটো ভাল পাওঁ, মই এনেকৈ থাকি বেয়া পাওঁ। আমাৰ এটা পোচাক আছে ঢুলীয়া ওজাৰ, এই পোচাকটো পিন্ধাৰ পিছত কাণত ঢোলটো ল'লে আমাৰ খুব ভাল লাগে আৰু ঢোল বজাই ভাল পাওঁ। আৰু মই কাম কৰা মানুহ, মোৰ জীৱিকাটো হ'ল কৃষি, দিনে ৰাতিয়ে কৃষিৰ লগত জড়িত থাকোঁ, কাম কৰিয়ে থাকোঁ। আৰু আমি ঢুলীয়াবিলাকে আমি যেতিয়া আগৰ দিনত বিবাহ অনুষ্ঠানবিলাকলৈ ঢোল বজাবলৈ যাওঁ, তেতিয়া 4 বজাত ঢোলটো আৰম্ভ হয় আৰু ৰাতিপুৱা 9টা বাজি যায়, তেতিয়া এসময়ত প্ৰথম আৰম্ভণিত। এতিয়াতো কম হয়, এতিয়াও 5-6 ঘণ্টা আমি বজাওঁ আৰু একেলেঠাই থিয় হৈ থাকোঁ। গতিকে আমি বজাই থাকি ভাল পাওঁ, বহি থকাতকৈ। বাৰু যিখিনি নহওক, সেইকাৰণে মই মাইবেলালৈ ফোন কৰিছিলোঁ। আৰু মাইবেলা উপাধিটো পাহৰি গ'লোঁ। মই ইয়াত আহি পেলাই ঘূৰি ফুৰিছোঁ যে বাইলুং বুলি এজনে মোক মাতিছিলে। সকলোকে শ্ৰদ্ধা জনাইছোঁ। চেতনা বাইদেউ প্ৰথমবাৰৰ বাবে এনেকৈ মঞ্চত পাইছোঁ। মইতো ঢোলৰ মানুহ, ঢোল বজোৱা মানুহ, বাইদেউ অভিনয়ৰ লগত জড়িত থাকে, গতিকে সেইকাৰণে লগ নাপাওঁ। মইতো গাঁৱতে থাকোঁ বাইদেউ, নহয় জানো? আজি প্ৰথমবাৰৰ বাবে লগ পালোঁ আপোনাক এই ভোগালীৰ পাক মুহূৰ্তত। আপোনালৈ ধন্যবাদ থাকিল। চমুকে কিবা এটা সৰু ঢোলত গোৱা গীত এটা গাই দিওঁ। আমি অসমৰ সন্তান, ঢোল হ'ল অসমৰ জাতীয় কৃষ্টি, সেইটো আমি বজাই থাকোঁ। গতিকে অকণমান কিবা এটা গাইছোঁ দেই। ঐ অসমী কি যে তুমি লাউনি, তোমাৰ মান মৰমি নাই, তোমাৰ মান মৰমি নাই। ওই গান ধরে আমাক বেরি ধরে, ওই গান ধরে আমাক বেরি ধরে, দয়া করে পোহর বিলাই, দয়া করে পোহর বিলাই। জ্ঞানের দীপালি পাতি আন্ধারক দিয়ে ফেলি, জ্ঞানের দীপালি পাতি আন্ধারক দিয়ে ফেলি, ওই জ্ঞানে তাক বিসর্জন দিও। আহা সকলো লাগি বিদ্যার পোহার মেলি, আহা সকলো লাগি কৃষ্টির পোহার মেলি, অসমীর মুখ জ্বলাও, অসমীর মুখ জ্বলাও। এয়া নেমছ অফ গ্ৰুপ কলেজে এই কৃষ্টিৰ পোহাৰ আৰু লগতে শিক্ষাৰ পোহাৰতো মেলিছে। মই এইফালে কৃষ্টিৰ পোহাৰ বুলি এইটো অভিহিত কৰিছোঁ, নহয়নে মাইবেলা ডাঙৰীয়া? ধন্যবাদ। মোক মায়াবেলাই কি কৰিছে, শলঠেকত পেলালে। তথাপিও মই যদিও এই চোৰাংচোৰাৰ পুতেকত মই এটা গীতো গাইছিলোঁ, তাৰ আগতে মোক যিহেতু সংলাপ ক'বলৈ কৈছে, সংলাপখিনি মই কৈছোঁ। গাভৰু থাকোঁতে সি নহয় মোক ভাল পাইছিলে, এতিয়া নাৰী বাৰী গাড়ী চব কিছু হ'লতো ই মোক ভুলিয়ে গ'ল। আহা এই ভালে আছো নহয়, দেখা নাপায়। হাল্লাৰ বাই গুচিয়ে গ'ল। সেয়া আছিলে মোৰ অকণ সংলাপ। যি নহওক, পৰা মই অভিনয় কৰিছোঁ। যেতিয়া মই তেজপুৰ চিলভাৰ জুবলি স্কুলত পঢ়ি আছিলোঁ, প্ৰাইমেৰী স্কুলত, তেতিয়া শোণিতকুঁৱৰী নাটক এখন কৰিছিলোঁ। আৰু মোৰ আই মাতৃগৰাকীয়ে মোৰ আইতাই বোৱা ৰিহাখন, মুগা ৰিহাখন গাত মেৰিয়াই দিছিলে আৰু চুলিখিনি পাউডাৰে বগা কৰি দিছিলে। আমাৰ দিনত লিপষ্টিক ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাছিলে। এতেকে
চচি মালতী বুলি ইমান কণমান এটা টেমা আছিলে, সেই টেমাৰ পৰা ঘুকটি ইয়াত লগাই দিছিলে যে তামোলৰ পিক, আৰু মই খোৱা যিটো গাৰু আছিলে সেই গাৰুটো পিঠিত বান্ধি দিছিলে আৰু লাখুটি এডাল দি স্কুললৈ লৈ গৈছিলে। বেছি আমাৰ জীৱনত পিতৃ মাতৃ আৰু শিক্ষাগুৰুসকলৰ অৱদানেই বেছি, গতিকে এইসকলক সদায় স্মৰণ কৰোঁ। সেইসকলৰ আশীৰ্বাদতেই আজি মই আপোনালোকৰ আগত উপস্থিত হৈছোঁ। মই আপোনালোকক শুনাই আছোঁ। মই হেনো বুঢ়ী, মই হেনো বুঢ়ী, উজুটিতে ফুৰাও ডেকা তিনি কুৰি। মই হেনো বুঢ়ী, মই হেনো বুঢ়ী, উজুটিতে ফুৰাও ডেকা তিনি কুৰি। বোলো পিলিঙি কঁকাল ঘূৰাই ঘূৰাই নাচ। মই হেনো বুঢ়ী, মই হেনো বুঢ়ী, উজুটিতে ফুৰাও ডেকা তিনি কুৰি। উজুটিতে ফুৰাও ডেকা তিনি কুৰি। এতিয়াও ডেকা তিনি কুৰি ক'ত উজুটাব পাৰিম নহয়নে? উজুটিয়াব পাৰিলে খিচুম। বাৰু যি নহওক, তাৰপিছত আৰু এখন নাটক, যিখন নাটক মই তেজপুৰ পাইছিলোঁ, এই অষ্টম নৱমমান শ্ৰেণীত পঢ়ি থাকোঁতে মোৰ তেতিয়া চুলিখিনি খুব দীঘল আছিল কাৰণে বাণ থিয়েটাৰত মোক প্ৰথমতে ৰূপহী লিগিৰি, ভোগজৰা নাটকত ৰূপহী লিগিৰি মোক তেতিয়া দেওধানী নাচিবলৈ দিলে, আৰু দেওধানীৰ মাজত যিখিনি সংলাপ আছিলে সেই সংলাপখিনি খুব স্পষ্ট হোৱাৰ কাৰণে মোক প্ৰমোচন দিলে ৰূপা পাগলীলৈ। সেই ভোগজৰা নাটকত নটসূৰ্য ফণী শৰ্মাদেৱে লক্ষী সিংহৰ ভাও লৈছিলে, আৰু নিপন দাৰ দেউতাক চন্দ্ৰধৰ গোস্বামীদেৱে সকলৰ চৰণ চিন্তা কৰি মই মঞ্চত দিছোঁ। ধনে জনে উঘৰ নদী হ'ব, ধনৰ ওপৰত ধন গুলৈ বাঁহ ল'ব। দপ কৰি জ্বলি ধন গুলৈ দিয়ে আকাশে বতাহে নাচি ফুৰিব। ঢোল বজা, তাল বজা, উৰুলিলে আছিল সেই অষ্টম নৱমমান শ্ৰেণীত আমি অষ্টমী নৱমী নিশা বাণ ৰংগমঞ্চত পূজাৰ সময়ত ভাও কৰিছিলোঁ। আৰু এখন নাটক, যিখন নাটক মই সেই অষ্টম নৱমমান শ্ৰেণীত পঢ়ি থাকোঁতেই কৰা। মই এগৰাকী 80 বছৰীয়া আইতাৰ ভাও লৈছিলোঁ। বানপানীত গোটেইবিলাক হেৰুৱাই আহি আমি এটা পৰিয়াল হৈ পেলাই আছিলোঁ। সেই নাটকখন আছিল প্ৰয়াত প্ৰফুল্ল বৰা ডাঙৰীয়াৰ উপপথ, আৰু মই ছবিখনতো আইতাৰে ভাও লৈছিলোঁ। মোৰ এটা ল'ৰা হৈছিলে নিপন গোস্বামী ডাঙৰীয়া, আৰু ভিলেন দিনে বানপানী দেখিছ, বানপানী মানুহবিলাক মোৰ সেই বোৱাৰীজনীয়ে কটনত চিঞৰিলে, আটাইবিলাক উঠি গলো। গিৰিহঁত, নাতি, বোৱাৰী, জীয়াৰী সকলোবিলাক বানপানীত উঠি গল। লালাক খুন্দিবলৈ মই আজিও জীয়াই আছো। কি কৰিম, মৰিও যাব নোৱাৰো, জীয়াইও থাকিব নোৱাৰো। আলিবাটৰ দাঁতিত গছৰ তলত বহি আছো। এনেকুৱাতে এজন ডাঙৰ মানুহে আহি মোক
পাগলী বুলি ভাবি এই তেজপুৰ পগলা ফাটকত সোঁৱাই থলে তাত থাকিতো ভালেই পাইছিলো খাইছিলো শুইছিলো মন কৰিছিলো কি হব কোনোবাজন ডাঙৰ মানুহক মই থকা ঠাইডোখৰ লগা হোৱাত মোক আকৌ আলিবাটলৈ ঠেলি পঠিয়ালে উপায় নাপায় মই আলিবাটত ৰাতি বহি আছো 3 দিন ধৰি পেটত একো এটা সঞ্চাৰ হোৱা নাছিলে কি কৰিম মোৰ এনেকুৱাতে এটা বেয়া বুদ্ধি খেলালে মই কান্দি বহি ভাও জুৰিলো বাবু অকণা এটা দিয়ক বাবু মই 3 দিন ধৰি একো এটা খোৱা নাই বাবু মই চকুৰে নেদেখো মোক অকণমান সাহায্য কৰকচোন মোৰ বানপানীত সকলোবিলাক গৃহ নাতি ঘৰ দুৱাৰ সকলো বাবু কিবা এটা দি সাহায্য কৰক মই কিবা এটা খাওঁ বাবু দিয়কচোন দিয়ক কিবা এটা সাহায্য কৰক বাবু দিয়ক কামাত দিলে চকু মেলি চাই দেখো শিকিটো নচলে মই চিঞৰি মানুহজনক কলো বাবু শিকিটো দেখোন নচলে হাই মানুহজনে আহি খেদা মাৰি আহি ঘপটা মাৰি দি কলে লাজ নালাগে ইমান বুঢ়ী হৈ তই মিছা কথা ক তই দেখোন চকুৰে দেখ কাম বন কৰি খাব নোৱাৰ অন্য কাম কৰিব নোৱাৰ যদি সেই কেঁচুৱাটো ৰাখিব পাৰিবি ৰ'ব পাৰ মই কেঁচুৱা কেনেকৈ ৰাখিম এই দুটা হাতেৰে ডাঙৰ কৰা মোৰ সেই নাতি পোৱালিটো যে পানীত উটি গ'ল পাই মই কি কাম কি কৰিম মই এনে মতা নাই মই কেঁচুৱা ৰাখিব নোৱাৰো পাই মই কেঁচুৱা ৰাখিব নোৱাৰো এই আছিল মই 8ম 9ম শ্ৰেণীত পঢ়ি থাকোঁতে কৰা অভিনয় কোনে দিলে তো হে হাৰি নোপোৱা মতাই ৰয়েল নিমা পোচাক কিনি গপচো ওলাব ঘনীয়া কথা বুকু দুহাত ধৰিব আমাকো এইটো ওলাব চকুত কলা পতি মাৰি ভাওনা ঘৰত খেপিয়াই ভাওনা ঘৰত ইজনীয়ে সিজনীক দেখুৱাই গাত চিকুট মাৰি বোলৈ চাই আহিব নাযাওঁ মই ভাওনা চাবলৈ যাওঁ ৰেডিঅ'ৰ গোবৰ্ধন চৰিত্ৰৰ প্ৰথম ঘটনা ঘটি আছে কিবা এটা হৈ আছে পথাৰত যিটো হয় সাংঘাতিক তেনেকুৱাকে 4 চকুৰে কথা পাতি আছে দেখাওনে গাভৰু বয়সত হয় ডেকা সকলোৰো হৈছে লাহেকে আঁতৰি গ'লগৈ এনেকুৱা এটা ঘটনা 4 চকুৰে কথা পাতি আছে তেওঁলোকে মই এনেকে চাই পঠিয়াওঁতেহে দেখিলো এতিয়া এনেধৰণে সেইগৰাকী বোৱাৰী এগৰাকী বৰ ডাঙৰকে হাঁহিব পৰা নাই ছাৰসকল আছে আগত যে তেখেতে আকৌ এনেকুৱাকে হাঁহিছে ধন্যবাদ হাঁহি থাকিলে ভাল পাওঁ বিয়াখন আকৌ কেতিয়াবা আহি দেখুৱাম এতিয়া আপোনালোকৰ ৰ'দত বহি আছে যিহেতু আপোনালোকৰ আমনি লাগিব মোৰে সৈতে এবাৰ মুক্ত একেবাৰে আকাশলৈ চাই চাই আপোনালোকে হাঁহক শুভ দিন আহক ভাল হওক তাকে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰিলো ছাৰ আপোনাৰ দায়িত্ব বহুত বেছি ন সংসাৰখন এখেতৰে বাৰু সেইকাৰণে আমি সকলোৱে ধুনীয়াকে হাঁহো কৃতজ্ঞতাৰে সকলোৱে হাঁহিলে স্বাস্থ্যও ভালে থাকিব ইমান মুকলি আকাশৰ তলত আমাৰতো আৰু বিল্ডিঙে
আমি সূৰ্যটোৱে নেদেখো গুৱাহাটীত। ইয়াত ইমান সুন্দৰ এটা পৰিৱেশ, সকলোৱে হাঁহকচোন। হাঁহি থাকক, হাঁহি থাকিলে শৰীৰো সুস্থ থাকে। সকলোৰে মংগল হওক, জয় জয় ময় হওক। এই পৰম্পৰা আগলৈকো যাতে বৰ্তি থাকে, মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ। মোক ইয়ালৈ মাতি আনি এইকণ মৰম যচাৰ বাবে মই চিৰকৃতজ্ঞ হ'লোঁ। মাইবেলা ধন্যবাদ বাইদেউ, আপুনি আপোনাৰ মূল্যৱান সময়খিনি আমাৰ মাজত আহি এইদৰে অতিবাহিত কৰাৰ বাবে আমি বাইদেউৰ লগতে সমূহ ৰাইজৰ ওচৰত ভগৱন্তৰ শ্ৰীচৰণত আমি সেৱা জনাইছোঁ। আমি বাইদেউৰ সৈতে সেই ৰাইজ আপোনালোকলৈ প্ৰণিপাত জনাইছোঁ। নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে। কৃষ্ণ কৃষ্ণ চেষ্টা